লাভ কৰিবলৈ সক্ষম হ'ল। বিগত দিন ধৰি তেওঁ আছিলে কাৰাগাৰতে আছিলে। আজি এই সন্দৰ্ভত কি ধৰণৰ শুনানি হ'ল, কি হ'ল? এটা হিট এণ্ড ৰান গোচৰ অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এজন ব্যক্তিৰ এই গাড়ীৰ এক্সিডেণ্টৰ বাবে মৃত্যুমুখত পৰিছিল। অতি দুৰ্ভাগ্যজনক ঘটনা। মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এই গোচৰটোত বিভিন্ন ধাৰা সন্নিৱিষ্ট হৈ আছিলে। আৰক্ষীয়ে যেতিয়া গোচৰটো ৰুজু কৰিছিলে তাত প্ৰধানতঃ বৰ্তমানৰ যিখন BNS ভাৰতীয় ন্যায়িক সংহিতা তাৰ 105 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে। 105 ধাৰাটো হৈছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, অৰ্থাৎ কোৱাণ্টাম অফ পানিছমেণ্ট যিটো প্ৰভাইড কৰিছে, ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে। গোচৰটোত ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু চাৰ্জশ্বিটৰ প্ৰতিলিপি আজি প্ৰচিডিউৰেলি আহি মহামান্য ছেছন আদালতত দাখিল কৰা হৈছিলে। আজি জামিনৰ বাবে আবেদনো কৰা হৈছিলে। আমাৰ যুক্তি প্ৰদৰ্শন কৰা গৈছিলে যে বিভিন্ন এনেধৰণৰ গোচৰ যি হিট এণ্ড ৰান গোচৰ, এই গোচৰবিলাকত 1061 ধাৰাটো সন্নিৱিষ্ট কৰা হয়। 106 যিটো ধাৰা, সেই ধাৰাটো হৈছে যদি ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভ কৰি কোনোবা এজন ব্যক্তিৰ মৃত্যু ঘটোৱা হয়, এই যিখন গাড়ীৰে মৃত্যু ঘটোৱা হয় তাৰ চালকজন যদি আৰক্ষী বা মেজিষ্ট্ৰেটক খবৰ নিদি যি ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু সেইটো যদি কালপেবল হোমিচাইড নহয়, তেতিয়াহ'লে এই 1062 ধাৰাটো তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব লাগে। কিন্তু সেই সময়তে যেতিয়া ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তিত হোৱা নাছিলে, তেতিয়া ট্ৰেন্সপৰ্টাৰ্ছবিলাকে ভাৰতব্যাপী আন্দোলন কৰিছিলে যে 1062 ধাৰাটোত যিহেতু কোৱাণ্টাম অফ পানিছমেণ্ট আগৰ 3048কৈ বহুত বেছি, তেওঁলোকে ষ্ট্ৰাইক কৰিছিলে। আৰু তেতিয়া ভাৰত চৰকাৰে সম্ভৱতঃ তেখেতসকলৰ লগত আলোচনাত বহিছিল আৰু বৰ্তমানলৈকে 1062 যিটো ধাৰা, আগৰ 304A যিটো IPC যিটো কৰস্পণ্ডিং ছেকশ্যন, আজিলৈকে ভাৰতবৰ্ষত প্ৰৱৰ্তিত হোৱা নাই। আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়তো এখন PIL দাখিল কৰা হৈছিলে যে অসম আৰক্ষীয়ে বিভিন্ন গোচৰত 1062 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে। এই PILত কিন্তু এই কথাটো গ্ৰাহ্য কৰিছিলে যে আৰক্ষী প্ৰধানলৈ নিৰ্দেশনাও দিছিলে যে কোনো গোচৰ হিট এণ্ড ৰান গোচৰত যদি কাৰোবাৰ মৃত্যু হয় তেনেহ'লে 1062 ধাৰাত কোনো গোচৰ ৰুজু হ'ব নালাগে। কিন্তু ক'তো লিপিবদ্ধ আকাৰত নাই যে 1061 যিটো ধাৰা, সেইটো কোনো গোচৰত যে ৰুজু হোৱা গোচৰত যে তাক এক্টিভেট কৰিব নোৱাৰিব, তেনেধৰণৰ কোনো বাধা ন্যায়ালয়ে আৰোপ কৰা নাছিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশ্যনটো নাছিলে। অৰ্থাৎ 1062 ষ্টিল নট ইন অপাৰেশ্যন, বাট 1061 ধাৰাটো প্ৰৱৰ্তিত হোৱাৰ পিছত এতিয়াও লাগু হৈ আছে। 106ত কি হৈছে, কোনোবাই ৰেছ এণ্ড নেগলিজেণ্ট এক্টৰ জৰিয়তে যদি কাৰোবাৰ অপমৃত্যু ঘটায়, এই গোচৰটো কিন্তু অপমৃত্যু ঘটোৱাৰে 105 ধাৰাতকৈ আমাৰ মতেৰে মানে ডিফেন্সৰ মতেৰে প্ৰযোজ্য যিটো ধাৰা প্ৰয়োগ কৰিব লাগিছিলে সেইটো আছিলে 1061 উপধাৰাটো। ধৰক এই এজন OC, অতি দুৰ্ভাগ্যজনক ঘটনা সেইটো, বশিষ্ঠ থানাৰ অন্তৰ্গত এটা গোচৰ ৰুজু হৈছিলে। সেই গোচৰটোত স্কুটাৰেৰে খুন্দিয়াই কোনো ব্যক্তিয়ে সেই OC-জনৰ মৃত্যু ঘটাইছিলে। সেই ধাৰাটোত, সেই গোচৰটোত কিন্তু 1061 ধাৰাটো উপধাৰাটো তাত এক্টিভেট কৰা হৈছিলে আৰু সেইবাবে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সিংঘাল বোলা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলে, তেখেতক জামিনত